নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আমাৰ জন্মলগ্ন তালিকাৰ পঞ্চম স্থানত শনিদেৱৰ উপস্থিতিয়ে আমাক জীৱনত কেনেধৰণৰ ফলাফল দিয়ে তাৰে সম্পূৰ্ণ বৰ্ণন আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে জন্মলগ্ন তালিকাৰ পঞ্চম স্থানত শনিদেৱৰ উপস্থিতিয়ে আমাৰ জীৱনত কেনেধৰণৰ ফলাফল দিয়ে। শনিদেৱৰ উপস্থিতিয়ে এজন মানুহৰ জীৱনত মিশ্ৰিত ফলাফল আনে। এনে ব্যক্তিসকল বুদ্ধিমান আৰু শিক্ষিত, লগতে কঠোৰ পৰিশ্ৰমী আৰু উৎসুক ভ্ৰমণকাৰী। এই ঘৰত শনিদেৱৰ উপস্থিতিয়ে যদিহে শুভ হয় তেন্তে দীৰ্ঘায়ু আৰু সুখী জীৱনলৈ বিশেষভাৱে লৈ আনে, অৰ্থাৎ প্ৰদান কৰে। জ্যোতিষ বিজ্ঞানত ৰাশিফলৰ পঞ্চম স্থানত শনিদেৱৰ উপস্থিতি আৰু ইয়াৰ ফলাফল স্বৰূপে এজন ব্যক্তিৰ জীৱনত অতি গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰে। জ্যোতিষৰ ৰাশিফলৰ 12টা ঘৰৰ ভিতৰত ই এক উল্লেখযোগ্য ঘৰ। এই ঘৰটোত প্ৰতিটো গ্ৰহৰে এক বিশেষ তাৎপৰ্য আছে। ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে এই ঘৰত প্ৰেম জীৱনৰ তথ্য পোৱা যায়। শিশু আৰু শিক্ষাৰ লগত জড়িত তথ্য এই ঘৰটোতেই আমি লাভ কৰিব পাৰোঁ, আৰু পূৰ্বজন্মৰ যি ফল এই ঘৰৰ দ্বাৰাই আমি চাব পাৰোঁ। জ্যোতিষ বিজ্ঞানৰ পঞ্চম স্থানত শনিদেৱৰ ভূমিকাৰ ক্ষেত্ৰত ৰাশিফলৰ পঞ্চম স্থানত শনিদেৱৰ প্ৰভাৱত এজন ব্যক্তিয়ে নিজৰ প্ৰেম প্ৰকাশ কৰাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এই ব্যক্তিসকলে নিজৰ আভ্যন্তৰীণ অনুভৱ প্ৰকাশ কৰিবলৈ অক্ষম হয়, আৰু তাৰ পৰিৱৰ্তে তেওঁলোকে নিজৰ প্ৰেমক প্ৰমাণ কৰিবলৈ উপহাৰ বা আন বস্তুগত প্ৰমাণ দিবলৈ পছন্দ কৰে। এই ব্যক্তিসকল উচ্চ আৰু সক্ৰিয় হ'বলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হয়, যাতে তেওঁলোকে নিজকে আৰু অধিক উন্নত কৰাৰ বাবে চেষ্টা কৰিব পাৰে। আনৰ লগত নিজকে তুলনা নকৰিবলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হয়। তদুপৰি পঞ্চম স্থানত শনিদেৱৰ অৱস্থানত এজন ব্যক্তিয়ে আত্মসচেতনতা আৰু তেওঁলোকে ইয়াক আনৰ লগত কেনেকৈ প্ৰকাশ কৰে তাৰ ইংগিত দিয়ে। আনৰ অনুভৱক বিশেষ গুৰুত্ব নিদিয়ে, কিয়নো তেওঁলোকে নিজৰ আনন্দ উপভোগ কৰিব বিচাৰে, কিন্তু তেওঁলোকে অক্ষম হয়। ৰাশিফলৰ পঞ্চম স্থানত শনিদেৱৰ প্ৰভাৱ কেতিয়াবা এনে সমস্যাৰ সৃষ্টি কৰিব পাৰে, কিন্তু এই ব্যক্তিসকলে যদি নিজৰ আচৰণত উন্নত কৰিবলৈ চেষ্টা কৰে তেন্তে সুখী হ'ব পাৰে, আৰু জীৱনত তেওঁলোকে বহুত সুখ অনুভৱ কৰিব পাৰে। শনিদেৱৰ প্ৰভাৱৰ ক্ষেত্ৰত এই পঞ্চম স্থানত কেনেধৰণৰ ফলাফল দিয়ে। ৰাশিফলৰ পঞ্চম স্থানটো হৈছে খেলা ধূলা আৰু চিন্তা প্ৰকাশ কৰাক বিশেষভাৱে গুৰুত্ব দিয়ে। এজন ব্যক্তিৰ স্বতঃস্ফূৰ্ততাৰ লগতো ইয়াৰ সম্পৰ্ক আছে, কিন্তু এই ঘৰত শনি ৰাশি স্থাপন থাকিলে আপোনাৰ স্বতঃস্ফূৰ্ততা বাধা আহিব পাৰে। ইয়াৰ ফলত নিৰাশাবাদী দৃষ্টিভংগী আৰু অসামাজিক প্ৰৱণতাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ উপৰিও এই ব্যক্তিসকলে সামাজিক জীৱনৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰে। এই ঘৰত শনিদেৱৰ অৱস্থানৰ বাবে এজন ব্যক্তিয়ে পাৰ্টি বা অন্য সামাজিক কাম কাজ আৰু সমাৱেশ অপছন্দ কৰিব পাৰে। অৱশ্যে এই ক্ষেত্ৰত আক্ৰান্ত ব্যক্তিসকলে সাৱধানতা অৱলম্বন কৰাটো অত্যন্তই প্ৰয়োজন, যদিহে তেওঁলোকৰ শনিৰ প্ৰভাৱ অলপ নকাৰাত্মকতা থাকে। যদি আপুনি নিজৰ কাম আৰু জীৱনৰ গুৰুত্বৰ বিষয়বোৰত অত্যাধিক ব্যস্ত থাকে তেন্তে ই আপোনাক জনপ্ৰিয় কৰি তুলিব পাৰে। অৱশ্যে কাম কৰাটো অতি গুৰুত্বপূৰ্ণ, কিন্তু জীৱনৰ মজা আৰু সুখী হোৱাটো আৰু অধিক গুৰুত্বপূৰ্ণ।
জ্যোতিষৰ পৰামৰ্শ অনুসৰি শনিৰ যদি নাকাত্মকতা থাকে তেন্তে আৰ্থিক ইতিবাচক ভাৱমূৰ্তি আৰু সুনাম বজাই ৰাখিবলৈ আনৰ লগত সামাজিকভাৱে মিলিজুলি থাকিবলৈ আপোনালোকক পৰামৰ্শ দিয়া হয়। এনে ব্যক্তিয়ে নিজৰ কামৰ লগতে অন্যান্য সামাজিক আৰু বাহ্যিক কাম কাজত মনোনিৱেশ কৰিব লাগিব। এতিয়া আপোনালোকে জানক যে পঞ্চম স্থানত শনিদেৱৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ অনুকূল ফলাফল লাভ কৰিব। পঞ্চম স্থানত শনিদেৱৰ প্ৰভাৱৰ বাবে এজন ব্যক্তিয়ে কিছুমান কামৰ প্ৰতি আগ্ৰহ গঢ় লৈ উঠিব পাৰে, যিয়ে তেওঁলোকক আনন্দ কঢ়িয়াই আনে আৰু জীৱনৰ উদ্দেশ্যৰ অনুভূতি প্ৰদান কৰে। শনিৰ অনুকূল প্ৰভাৱৰ বাবে এই ব্যক্তিসকলেও দাতব্য সংস্থা বা আৰ্তজনৰ বাবে ধন সংগ্ৰহৰ দৰে কামত লিপ্ত হ'ব পাৰে, যিয়ে তেওঁলোকক সমাজত ইতিবাচক ভাৱমূৰ্তি গঢ়ি তোলাত সহায় কৰিব। তদুপৰি এই ঘৰত থকা শনিয়ে এজন ব্যক্তিক ভাল কামত ধন সঞ্চয় কৰাত সহায় কৰিব পাৰে আৰু বুদ্ধিমান স্বৰূপে ব্যৱহাৰ কৰি পৰিঘটনাক সুখৰ অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিব পাৰে। জ্যোতিষৰ মতে যেতিয়া শনি ৰাশিফলৰ পঞ্চম স্থানত উপস্থিত থাকে তেতিয়া সেই ব্যক্তিসকলে ডেটিঙৰ বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন নাই। এই ঘৰত শনিয়ে তেওঁলোকৰ সম্পৰ্ক আৰু সংযোগৰ ওপৰত আত্মবিশ্বাস দিয়ে। এনে ব্যক্তিসকলে প্ৰথম লগ পোৱা সময়ত কথা বতৰাত আড্ডা মাৰি সময় কটাবলগীয়া এনে পৰিস্থিতি দিয়ে। শনি গ্ৰহৰ বাহিৰে আন কোনো গ্ৰহক যেতিয়া এই ৰাশিফলৰ পঞ্চম স্থানত স্থিতি থাকে তেতিয়া তেওঁলোকে উপযুক্ত সময়ত প্ৰকাশ কৰাৰ বহু পৰিকল্পনা থাকিব পাৰে। এতিয়া আপুনি জানি লওক যে শনিদেৱৰ উপস্থিতি যদি এই পঞ্চম স্থানত থাকে ইয়াৰ ফলত আপুনি কেনেধৰণৰ বিৰূপ ফল লাভ কৰিব। জ্যোতিষৰ মতে শনিৰ অশুভ প্ৰভাৱ ৰাশিফলৰ পঞ্চম স্থানত থাকিলে সেই ব্যক্তিসকলে তেওঁলোকৰ সুখ সম্পৰ্কীয় কাম কাজত বাধা সৃষ্টি কৰিব পাৰে। বস্তুবোৰৰ প্ৰতি সতৰ্ক হোৱা অতি প্ৰয়োজন। তদুপৰি কোনো কামত অস্থিৰ বা বিৰক্ত অনুভৱ কৰিলে সেই ব্যক্তিসকলে ৰোমাঞ্চকৰ যি কাম সেই কামত লিপ্ত হ'ব পাৰে। যদি তেওঁলোকে তেনে কৰিবলৈ অক্ষম হয় তেন্তে তেওঁলোকে জীৱনৰ আনন্দ উপভোগ কৰিবলৈ অক্ষম অনুভৱ কৰিব পাৰে। এনে ব্যক্তিসকলে সুখৰ অভাৱ বহু সময় নষ্ট কৰে, যিটো আৰামদায়ক জীৱনৰ বাবে অশুভ বুলি গণ্য কৰা হয়। বিশেষকৈ ৰাশিফলৰ পঞ্চম স্থানত শনিদেৱৰ অৱস্থান যদি দুৰ্বল হয় তেন্তে এই সময়ত এই পৰিস্থিতিৰ সম্ভাৱনা অত্যন্ত প্ৰবল। ইয়াৰ বাবে আপুনি প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব। ইয়াৰ উপৰিও যদি শনিদেৱৰ বিৰূপ প্ৰভাৱৰ কথা যদি ক'বলৈ যাওঁ তেন্তে উদ্বেগ বা হতাশাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। তেতিয়া তেওঁলোকে নিজকে অতিমাত্ৰা পৰিশ্ৰম কৰাটো এৰাই চলিব লাগিব। পঞ্চম স্থানত শনিদেৱৰ উপস্থিতিত ৰাশি আৰু নক্ষত্ৰ অনুসৰি বিশেষভাৱে প্ৰভাৱ তেওঁলোকে লাভ কৰে। হিচাপ অনুসৰি কৰ্কট, বৃশ্চিক আৰু মীন ৰাশিৰ যদিহে শনিদেৱৰ উপস্থিতি থাকে তেন্তে পঞ্চম স্থানত সেই ব্যক্তিসকলৰ যি প্ৰভাৱ সেই ক্ষেত্ৰত সুখ, প্ৰশংসা আৰু প্ৰেমৰ অভাৱ অনুভৱ কৰিব পাৰে। এনে ব্যক্তিয়ে হয়তো নিজৰ অন্তৰ্নিহিত ইচ্ছা আৰু অনুভৱ আনৰ আগত সহজে প্ৰকাশ কৰিব নোৱাৰে আৰু সংবেদনশীলতাৰ ফলত তেওঁলোকৰ সৃষ্টিশীল ক্ষমতাও হ্ৰাস পাব পাৰে। তদুপৰি এই ব্যক্তিসকলে নিজৰ সম্পৰ্কত ৰোমাঞ্চ আৰু আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব পাৰে। জ্যোতিষৰ পঞ্চম স্থানত শনিদেৱে এই ব্যক্তিসকলক আৱেগিকভাৱে অস্থিৰ কৰি তুলিব পাৰে। এই ব্যক্তিসকলে প্ৰায় নিজৰ আৱেগ আনৰ আগত প্ৰকাশ কৰিবলৈ অক্ষম অনুভৱ কৰিব পাৰে, যাৰ ফলত তেওঁলোক অধিক দুৰ্বল হৈ পৰিব পাৰে। ভাল আৰু সুস্থিৰ সম্পৰ্কৰ বাবে নিজৰ সংযত আচৰণক জয় কৰিবলৈ চেষ্টা কৰা উচিত।
বৈবাহিক জীৱনত পঞ্চম স্থানত শনিদেৱৰ যি প্ৰভাৱ, তাৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে তথ্য। জ্যোতিষশাস্ত্ৰৰ মতে পঞ্চম স্থানত শনিদেৱৰ দ্বাৰা আক্ৰান্ত হ'লে বৈবাহিক জীৱনত বহু সমস্যাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ এই ব্যক্তিসকলে বিবাহৰ সৈতে জড়িত বিষয়ত ইতিবাচক আৰু নেতিবাচক এই দুয়োটাই ফলাফল অনুভৱ কৰিব পাৰে। কিন্তু বিশেষকৈ তেওঁলোকৰ বৈবাহিক জীৱনত মানসিক চাপৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। ৰাশিফল অনুসৰি বিবাহৰ ভৱিষ্যতবাণীৰ ক্ষেত্ৰত ইংগিত এইটোৱে দিয়ে যে এই ব্যক্তিসকল নিজৰ আপোনজনৰ প্ৰতি অতি আনুগত্যশীল আৰু সংবেদনশীল আৰু তেওঁলোকৰ অধিক যত্ন লয়। কিন্তু এই ব্যক্তিসকলৰ বিশেষভাৱে প্ৰকাশ আৰু বুজাবুজিৰ অভাৱ, যাৰ ফলত সমস্যাৰো সৃষ্টি হ'ব পাৰে আৰু ধৈৰ্য নাথাকিলেও বস্তু হেৰুৱাব পাৰে। গতিকে শান্তিপূৰ্ণ আৰু সুস্থিৰ জীৱন উপভোগ কৰিবলৈ তেওঁলোকৰ কামত সাৱধান হোৱাটো আৰু ধৈৰ্যশীল হোৱাটো অপৰিহাৰ্য আৰু উপকাৰী। পঞ্চম স্থানৰ এই শনিদেৱে কেৰিয়াৰৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পেলায় তাৰে তথ্য। পঞ্চম স্থানত শনিৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলে নিজৰ কামত সৃষ্টিশীল আৰু বুদ্ধিমান, নিজৰ ক্ষেত্ৰখনৰ বিষয়ে নতুন কিবা এটা জানিবলৈ সদায় সাজু থাকে। কেৰিয়াৰৰ বিষয়ত পঞ্চম স্থানত শনিৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলে নিজৰ কামৰ প্ৰতি ইতিবাচক মনোভাৱ ৰাখে। তেওঁলোক যিকোনো কামৰ প্ৰতি অত্যন্ত নিষ্ঠাৱান। কোনো কাৰণতে এনে লোকসকলে নিজৰ লক্ষ্যৰ পৰা বিচ্যুত নহয়। এই স্থানত শনিদেৱৰ প্ৰভাৱত এইটোৱেই সৰ্বোত্তম প্ৰভাৱ। এই ব্যক্তিসকলে নিজৰ কাম আৰু নিষ্পাদনত ধৈৰ্য ধৰিবলৈ বিশেষভাৱে পৰামৰ্শ দিয়া হয়, কিয়নো এওঁলোকে সঁচাকৈয়ে প্ৰাপ্ত ফলাফল লাভ কৰে। সেয়েহে কৰ্মক্ষেত্ৰত উদ্বিগ্নতা বা অধৈৰ্য হোৱাৰ পৰা বিৰত থাকিব লাগে। তদুপৰি তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰত বহু প্ৰশংসা লাভ কৰে। পঞ্চম স্থানত শনিদেৱৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব এইখিনি আপোনালোকে জানি লওক। জ্যোতিষৰ পৰামৰ্শ অনুসৰি কিছুমান সৰল প্ৰতিকাৰে শনিৰ নেতিবাচক প্ৰভাৱ সম্পূৰ্ণৰূপে লাঘৱ কৰিব নোৱাৰিলেও কিছু পৰিমাণে ইয়াক হ্ৰাস কৰিব পাৰি। 1 নম্বৰ, নিয়মিতভাৱে প্ৰতি শনিবাৰে কলা গৰু এটাক ৰুটি খুৱাব লাগে। 2 নম্বৰ হৈছে চামৰাৰ সামগ্ৰী যেনে জোতা বা বেগ দান কৰিব লাগে। 3 নম্বৰ হৈছে জ্যোতিষীয় পৰামৰ্শ মতে শনি যন্ত্ৰ সঠিকভাৱে পূজা কৰি ধাৰণ কৰিব লাগে। 4 নম্বৰ তথ্য হৈছে শনি ভগৱানক সঠিকভাৱে প্ৰাৰ্থনা কৰক আৰু নিয়মিতভাৱে শনি সূত্ৰ পাঠ কৰক। 5 নম্বৰ তথ্যটো হৈছে দৈনিক শনিদেৱৰ বীজ মন্ত্ৰ আবৃত্তি কৰিব লাগে, লগতে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব লাগে। 6 নম্বৰ তথ্যটো হৈছে গাঢ় সেউজীয়া ৰঙৰ কাপোৰ আপুনি ধাৰণ কৰিব লাগে। 7 নম্বৰ তথ্যটো হৈছে শনিবাৰে আহত গছত বা বেলগছৰ তলত পানী আগবঢ়াব লাগে। 8 নম্বৰ তথ্যটো হৈছে শনিবাৰে যিকোনো শনি বা হনুমান মন্দিৰত তিলৰ তেলৰ চাকি বন্তি জ্বলাই শনি অশুভ প্ৰভাৱ হ্ৰাস কৰিব পাৰে। 9 নম্বৰ তথ্যটো হৈছে যিকোনো মন্দিৰত প্ৰতিদিনে হনুমান চালিচা বা শনি চালিচা পাঠ কৰিব পাৰি। 10 নম্বৰ তথ্যটো হৈছে নিয়মিতভাৱে নিজৰ সামৰ্থ্য অনুসৰি ধৰ্মীয় কাম কাজ আৰু দান বৰঙণি কৰিব লাগে। 11 নম্বৰ তথ্যটো হৈছে দৰিদ্ৰ, বৃদ্ধ বা আৰ্তজনক ঔষধ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰিব লাগে। উপসংহাৰ হিচাপে পঞ্চম স্থানত শনিদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিসকলক মহান কাম কৰিবলৈ অনুপ্ৰাণিত কৰে, কিন্তু তেওঁলোকে নিজৰ অন্তৰ্নিহিত আৱেগ আৰু কঠোৰ স্বভাৱক জয় কৰিব লাগিব আৰু জীৱনটো আনন্দ আৰু মজাৰে ভৰা থাকিব লাগে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত
এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা দুটা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল আপোনালোকৰ জন্মলগ্ন তালিকাৰ 5ম স্থানত শনিদেৱৰ উপস্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰোঁ, যাতে আমি পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।